প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। যোৱা তিনিটা ক্লাছত তোমালোকক টেন্স পঢ়াইছিলোঁ। প্ৰেজেণ্ট টেন্স কাক বোলে, প্ৰেজেণ্ট টেন্স চাৰি প্ৰকাৰ, কি প্ৰতিটো টেন্স কাক বোলে, ফৰ্মুলা, উদাহৰণ, নোট এইবিলাক শিকাইছোঁ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ পাষ্ট পাৰফেক্ট টেন্স। তেনেহ'লে আমি আৰম্ভ কৰোঁ। এতিয়া বৰ্ডৰ ফালে লক্ষ্য কৰিবা যে পাষ্ট পাৰফেক্ট টেন্স, যে প্ৰথমে পাষ্ট পাৰফেক্ট টেন্স কাক বোলে এইটো ভালকৈ জানি ল'বা। অতীত কালত দুটা কাম একেলগে সম্পাদন হ'লে আগত হোৱা কামটো পাষ্ট পাৰফেক্ট টেন্সত আৰু পিছত হোৱা কামটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হয়। এইটো মনত ৰাখিবা যে আগত হোৱা কামটো কোন টেন্সত ব্যৱহাৰ হয়? পাষ্ট পারফেক্ট। পিছত হোৱা কামটো পাষ্ট ইনডিফিনিট। ঠিক আছে, ক্লিয়াৰ। এবাৰ চাবা, আমি বহু সময় দেখা পাওঁ যে একেলগে দুটা কাম সম্পাদন হয়। সেনেকা উদাহৰণ দিব পাৰিবা স্যার অসমীয়াত? পারিম স্যার, বুঝলে পারিম। বুজিলে পাৰিবা না? পিছত ঠিক আছে, হ'ব। এবাৰ ফৰ্মেশ্যন মুখস্থ কৰা, যে ফৰ্মেশ্যনটো সাবজেক্ট প্লাস হেড প্লাস ভাৰ্বৰ পাস্ট পাৰ্টিসিপল। ভাৰ্বৰ পিপি মানে কি? পাস্ট পাৰ্টিসিপল মানে ভাৰ্বৰ থাৰ্ড ফৰ্মটো প্লাস অবজেক্ট। এইটো মনত ৰাখিবা। ইয়াত কিন্তু কোনো নোট নাই, সিম্পল এটাই ব্যৱহাৰ হয়। এবাৰ দেখা, নোট এইটোৱে আছে ইয়াত, এইটো মনত ৰাখিবা যে পাস্ট পারফেক্ট টেন্স বিফৰৰ পিছত পাস্ট ইনডিফিনিট টেন্স, আকৌ আহা পাস্ট ইনডিফিনিট টেন্স আফটাৰ পাস্ট পারফেক্ট টেন্স। এই নোটটো কি বুজি পাইছা তোমালোকে? স্যার বুঝি পাইনি, আগে বুঝাই দিব। তোমালোকে এইটো মনত ৰাখিবা। তোমালোকক যদি প্ৰশ্ন কৰা হয় যে বিফৰৰ আগত কোন টেন্স হ'ব? পাষ্ট পারফেক্ট। বিফৰৰ পিছত পাষ্ট ইনডিফিনিট। আফটাৰৰ আগত পাষ্ট ইনডিফিনিট। আফটাৰৰ পাছত পাষ্ট পারফেক্ট। এইটো মুখস্থ ৰাখিবা। যিহেতু ইয়াৰ আগৰ টেন্স বিলাকত অসমীয়া চিনাকি আছিল, পাষ্ট পাৰফেক্ট টেন্সত অসমীয়া চিনাকি নাই, সেইকাৰণে ট্ৰেন্সলেশ্যন কৰাৰ এইটো সুবিধা যে এই নোটটো মনত ৰাখিলে তোমালোকে ট্ৰেন্সলেশ্যনটো সহজে বুজি পাবা। এবাৰ চাবা যে বিফৰ মানে জানা না? বিফর মানে আগত। আগত। আফটাৰ মানে পিছত। ক্লিয়াৰ। এবাৰ ইয়াত দেখা এক্সাম্পল, উদাহৰণ লৈ চাবা। চিকিৎসকজন অহাৰ আগত ৰোগীজন মৰিছিল, এনেকুৱা ঘটনা হয় নে নহয়? হয় স্যার। যে হস্পিটেলত ৰোগী লৈ গৈছো কিন্তু ডক্টৰজন অহাৰ আগতে ৰোগীজন মৰি গ'ল, এনেকুৱা হয়। ঠিক আছে, এইটো ট্ৰেন্সলেট কেনেকৈ কৰিবা? প্ৰথমে লক্ষ্য কৰিবা ইয়াত আগত আছে নে নাই? আছে। আগতৰ ইংৰাজী বিফর। বিফৰ। ঠিক আছে, আগত যেনেকে অসমীয়াত মাজত থাকে, ইংৰাজীতো মাজত। ইয়াত বিফৰ আছে, সৰি বিফৰ। বিফৰৰ আগত কোন টেন্স? পাষ্ট পারফেক্ট। পাস্ট পারফেক্ট। ইয়াত চাবা যে বিফৰ তো মাজত আছে, এই নোটটো লৈ চাবা বিফৰৰ আগত পাস্ট পারফেক্ট টেন্স। এবাৰ আহিবা এই ট্ৰেন্সলেশ্যনটো এইখিনি আগত লিখিম না এইখিনি আগত লিখিম, এইটো লৈ লক্ষ্য কৰিবা। তাৰ ওপৰত ভিত্তি কৰি দেখা যে এই মাজত যেহেতু আগত, ইংৰাজীতে বিফৰ মাজতে ৰাখিবা, ৰাখি এবাৰ ধৰিবা এইটো লৈ আহিবা যে বিফৰৰ আগত কোন টেন্স? পাষ্ট পারফেক্ট। এইবাৰ সূত্র লৈ আহা যে ইয়াত কোন কামটা আগত হৈছিল? ডক্টৰজন আগত আহিছিল না ৰোগীজন আগত মৰিছিল? রোগীজন আগত মরে। তেনেহ'লে ইয়াত কোন কামটো পাস্ট পারফেক্ট টেন্সত হ'ব? রোগীজন। ৰোগীজন মৰিছিল, এইটো আগত হৈছে, এইটো পাস্ট পারফেক্ট টেন্সত হ'ব। তেনেহ'লে আল্টিমেটলি যিহেতু বিফৰৰ আগত পাস্ট পারফেক্ট টেন্স, আকৌ আগত হোৱা কামটো পাস্ট পারফেক্ট টেন্স। এবাৰ ইয়াতো আমি পাইছো ৰোগীজন আগত মৰিছিল, তেনেহ'লে এই ৰোগীৰ ইংৰাজী হৈছে পেশেন্ট। দ্য পেশেন্ট হ্যাড ডাইড। দ্য পেশেন্ট সাবজেক্ট। এবাৰ এই ফৰ্মুলা লৈ আহিবা যে এই সাবজেক্ট হৈছে দ্য পেশেন্ট প্লাস হ্যাড, ইয়াত আছে নে নাই? আছে। প্লাস ভার্বর পাস্ট পার্টিসিপল, ভার্ব হচ্ছে মরা, মরার ইংরেজি ডাই, তারে পাস্ট পার্টিসিপল ডাইড। তার পাছত আহা এইখিনি হৈ গ'ল ৰোগীজন মৰিছিল, দ্য পেশেন্ট হ্যাড ডাইড। এবাৰ আহা যে বিফৰৰ পিছত কোন টেন্স? পাস্ট ইনডিফিনিট টেন্স। তেনেহ'লে ডক্টৰজন আহিছিল, যেহেতু পিছত, এই কামটো পিছত হৈছে, পিছত হোৱা কামটো সূত্ৰমতে কোন টেন্স হয়? পাস্ট ইনডিফিনিট। তেনেহ'লে এইটো আল্টিমেটলি পাস্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন মতে লিখিবা। পাস্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা মতে প্ৰথমে কি হ'ব? সাবজেক্ট। সাবজেক্ট কোন? এইটো যে চিকিৎসকজন। চিকিৎসকৰ ইংৰাজী হৈছে, চিকিৎসকজনৰ ইংৰাজী দা ডক্টৰ। ডক্টৰ মানে চিকিৎসক,
আৰু জনৰ ইংৰাজী হৈছে দা ডক্টৰ প্লাস পাস্ট ভার্ব ভার্ব হৈছে আহা আহাৰ ইংৰাজী কাম তাৰে পাস্ট ভার্ব কেম বুজি পাইছা হয় স্যার আর- তেনেহলে আগত হোৱা কামৰ তো একটা উদাহরণ পালো পিছত হ্যাঁ। হোৱা কাম পিছত হোৱাৰ একটা উদাহরণ তেনেহলে যদি আগত হয় আমি বেলেগ এটা উদাহৰণ দিব পাৰিবা হয় ঠিক আছে ওকে এবার চাবা যে পিছত থকা উদাহৰণ এটা লাগে এবার চাবা ইয়াত আছে যে আমি স্টেশন পোৱাৰ পিছত ৰেলখন এৰিছিল বহুত সময় হয় নহয় যে স্টেশন যোৱাৰ পিছত ৰেলখন এৰে মানে কি ৰেলখন আমি পাইছো হুম। ঠিক আছে এবার মনে মনে ধরা ইয়াত যে পিছত আছে তেনেহলে পিছতৰ ইংৰাজী আফটার আফটার মাজত আমি মনে মনে ধৰিছো মানে লিখিয়ে লৈছো বুজাৰ কাৰণে আফটার এবার ধৰিবা যে ট্রান্সলেশনটো আমি কোনখিনি আগত লিখিম আফটাৰৰ আগত কোন টেন্স হ'ব ফার্স্ট পারফেক্ট নো থ্যাঙ্কস ফার্স্ট ইনডিফিনিট পাস্ট ইনডিফিনিট এবার কোন কামটো পাস্ট ইনডিফিনিট টেন্সত হ'ব আগত হোৱা কামটো না পিছত হোৱা কামটো আগত হোৱা কামটো ন এইটোতো নহয় পিছত স্যার পিছত হোৱা কামটো পাস্ট ইনডিফিনিট সূত্ৰটো ভালকৈ পঢ়িবা কাৰণ সূত্ৰত কিন্তু দিয়া আছে যে আগত হোৱা কামটো পাস্ট পারফেক্ট আৰু পিছত হোৱা কামটো পাস্ট ইনডিফিনিট এটা কিন্তু ভালকৈ মনত ৰাখিবা তো গতিকে পিছত হোৱা কামটো যদি পাস্ট ইনডিফিনিট আকৌ আফটাৰৰ আগততো পাস্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হ'ব নোটে কৈছে তেনেহ'লে ইয়াত কোন কামটো পিছত হৈছে স্যার ৰেলখন এৰিছিল ৰেলখন এৰিছিল আল্টিমেটলি এই বস্তুটো আগত আহিব ইয়াত ৰেলখনৰ ইংৰাজী দা ট্ৰেন এরার ইংরাজি লিভ তারে পাস্ট ভার্ব লেফট তাহলে পাস্ট ইনডিফিনিট টেন্সর ফর্মুলা সাবজেক্ট প্লাস পাস্ট ভার্ব হইছে এবার আপনার পিছত কোন টেন্স ফার্স্ট পাস্ট পারফেক্ট ইয়াত আহিবা এই যে আমি স্টেশন পোৱাৰ তার মানে কি পাইছিলো যে আমি ইংরাজি উই পাস্ট পারফেক্ট টেন্সর ফর্মুলা মতে হ্যাড প্লাস পোৱাৰ ইংরাজি হইছে রিচ সাবজেক্ট প্লাস হেড প্লাস ভার্বর পাস্ট পার্টিসিপল মিলিছে বুঝাব লাগিব কি আকৌ হয় আকৌ বুজাই দিওঁ হ্যাঁ ঠিক আছে প্রথমে যদি এনেকা ধরনের ট্রান্সলেশন আহে যে বাক্যত পিছত আছে লক্ষ্য কৰিবা যে আমি স্টেশন পোৱাৰ পিছত ৰেলখন এৰিছিল পিছত যদি আছে ইংৰাজীত আফটার লাগিব ইয়াত আফটারটো প্ৰথম অৱস্থাত লিখি লবা নহলে মনে মনে ৰাখিবা কিছুদিন মনে মনে যদি ৰাখা তেনেহলে আৰু চিন্তা কৰিব নালাগিব এইবাৰ লক্ষ্য কৰিবা যেহেতু পিছত মাজত আফটার পিছতৰ ইংৰাজী মাজতে হ'ব এবার আফটাৰৰ আগত কোন টেন্স হ'ব পাস্ট ইনডিফিনিট এবার পাস্ট ইনডিফিনিট কোন কামটো হ'ব পিছত হোৱা কামটো পাস্ট ইনডিফিনিট টেন্স হয় এবার আমি স্টেশন পোৱাৰ পিছত ৰেলখন এৰিছিল তেনেহলে ৰেলখন এৰিছিল এইটো পিছত হৈছে গতিকে এইটো আল্টিমেটলি আফটাৰ আগত আহিব আহি কি হ'ব ৰেলখনৰ ইংৰাজী হৈছে দা ট্ৰেন তাহলে পাস্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা মতে লিখিব লাগিব সাবজেক্ট প্লাস পাস্ট ভার্ব পাস্ট ভার্ব হৈছে এৰাৰ ইংৰাজী লিভ তাৰে পাস্ট ভার্ব হৈছে লেফট দা ট্ৰেন লেফট ৰেলখন এৰিছিল এইখিনি ক্লিয়াৰ হ'ল হয় এবার আফটাৰৰ পিছত কোন টেন্স হয় ফার্স্ট পারফেক্ট পাস্ট পারফেক্ট টেন্স তেনেহলে আমি স্টেশন পাইছিলো এইটো আগত হৈছে আল্টিমেটলি পাস্ট পারফেক্ট টেন্সত এইখিনিৰ সাবজেক্ট হৈছে আমি সাবজেক্ট হৈছে তাৰ পাছত ফৰ্মুলা মতে সাবজেক্ট প্লাস হেড হেড বহাইছো তাৰ পাছত ভার্ব হৈছে পোৱা পোৱাৰ ইংৰাজী হৈছে ৰিচ তাৰে পাস্ট পাৰ্টিসিপল ৰিচড আৰু স্টেশনৰ ইংৰাজী দা স্টেশন যে দা ট্ৰেন লেফট আফটার উই হ্যাড রিচড দা স্টেশন বুঝি পাইছা না হয় ঠিক আছে ইয়াৰ পাছত আৰু উদাহৰণ দি ইয়াৰ নেক্সট ক্লাছত তোমালোকক বুজাই দিম ওকে থ্যাংক ইউ